और हमारा जैक से लिफ्टिंग करने का काम और क्लिप लेवल से उठाते हैं। ये घर नीचा पड़ गया और जैसे सेवरेज लाइन का बैक मार जाता है और जो बरसाती पानी भर जाता है उसके कारण कितने स्क्वायर फुट का है ये 8000 स्क्वायर फुट है। और कितने जन लगा हुआ है? इसमें 400 जग लगा हुआ है। कितने टाइम लगेगा इसको बनाने में? 2 महीना लगते हैं, 2 महीने 20 साल बच्चा इसमें 75% बचत है। अगर कोई दूसरा लोग कांटेक्ट कर सकते तो कैसे करेंगे? वो विजिट करने के लिए बुलाएगा तो देखेगा पहले बात कैसा है। लोगों को जो आदमी हाँ वो कॉन्टैक्ट नंबर दे देगा सर। हाँ बोलिए तो आपका कॉन्टैक्ट नंबर 90501468 इसमें कॉन्टैक्ट करने से आपको मिल जाएगा। বিল্ডিং মানে আগতে বনাইছিল ধৰি লওক আজিৰ প্ৰায় ধৰি লওক 10 বছৰ আগত বনাইছিল সেইবিলাক বিল্ডিং ধৰি লওক তাৰমানে চাপৰ পৰি গৈছে চাপৰ পৰি যোৱাৰ লগে লগে সেই বিল্ডিংটো যদি ভাঙি ফেলে আকৌ নতুন এটা সেই বিল্ডিংটো বনোৱা জানা মিনিমাম আজি ডেটত 80-90 লাখ টকা খৰচ হয়। গতিকে আমি পিছত গম পালোঁ যে দাদাটো মোৰ চিনাকি হয় যে হাৰিয়ানাৰ এটা গ্ৰুপ আছে এনেকুৱা বহি যোৱা বিল্ডিং এটা তাৰমানে টেকন'লজি তেখেতে জেকেৰে ছিষ্টেমৰ টেকন'লজিৰে তাৰমানে উঠোৱাৰ ব্যৱস্থা হয়। যেহেতু তাৰমানে নতুন বিল্ডিং এটা 80 লাখ টকা খৰচ হয় এইটো যদি উঠোৱাত যদি আৰু 20 লাখ টকা হয় সেই একে জেগাতে সেইটো চিন্তা কৰিম একেবাৰে দাদাটো তাৰমানে যোগাযোগ কৰি পেলাই এতিয়া এনে কামটো আৰম্ভ কৰা হৈছে। তেখেতসকলে আগতেও এনেকৈ বনাইছে গুৱাহাটীত 2-3 জেগাত তেতিয়ালৈ তাৰমানে ছাকচেছফুল হৈছে আৰু এইটো আল্টিমেটলি উঠি আহিলে এতিয়া আপোনালোকে দেখিছে 3 ফুট উঠিয়ে গ'ল তলৰ পৰা উঠিয়ে গ'ল। গতিকে চাওঁ আৰু কিমান হেৰি মতে হয় নিশ্চয় এখেতসকলৰ এই টেকন'লজিটো ছাকচেছফুল হোৱাৰ পিছত আমাৰ গুৱাহাটীত এনেকুৱা বহুত মানুহ আছে তেখেতসকলেও নিশ্চয় সুফল পাব। বঢ়িয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।